নমস্কাৰ মোৰ চেনেলৰ সমূহ ভিউৱাৰ্ছক আগন্তুক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো। আজি বিহু বুলি আপোনালোকৰ কাৰণে এটা স্পেশাল ভিডিঅ' মই লৈ আহিছো। আজি আমি আলোচনা কৰিম নাৰিকলৰ কিছুমান আচৰিত ঔষধি গুণৰ কথা, যিবোৰ শুনিলে হয়তো আপোনালোকে ভাবিব যে আমাৰ পূৰ্বপুৰুষসকল কিমান জ্ঞানী আছিল। নাৰিকল হৈছে এনেকুৱা এটা ফল যাৰ গছজোপাৰ প্ৰায় সকলো অংশই আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। তেনেহলে এই ফলবিধৰ বিভিন্ন ঔষধি গুণৰ বিষয়ে এতিয়া জানি লওঁ আহক। নাৰিকলৰ প্ৰথম ঔষধি গুণটো হৈছে যে ই শক্তিৰ অফুৰন্ত ভাণ্ডাৰ, যিয়ে আমাৰ দেহত শক্তিৰ যোগান ধৰে, ষ্টেমিনা বঢ়ায়। কাৰণ নাৰিকলত আছে MCT নামৰ এটা বিশেষ ধৰণৰ চৰ্বি অৰ্থাৎ মিডিয়াম চেইন ট্ৰাইগ্লিচাৰাইড, যিয়ে আমাৰ দেহৰ ষ্ট্ৰেংথ আৰু ষ্টেমিনা বঢ়ায়। সেইকাৰণে জিমত যোৱাসকলে বা যিসকল স্পৰ্টছমেন বা খেলুৱৈ আছে তেওঁলোকে নাৰিকল খোৱাত যথেষ্ট গুৰুত্ব দিয়ে। আয়ুৰ্বেদ শাস্ত্ৰৰ মতে নাৰিকলৰ গুণ হৈছে বল্য, অৰ্থাৎ যিয়ে আমাৰ দেহত বল শক্তিৰ যোগান ধৰে। গতিকে ভাবিলে আচৰিত লাগে যে 5000 বছৰীয়া পুৰণা আয়ুৰ্বেদ শাস্ত্ৰত নাৰিকলৰ বিজ্ঞানসন্মত বিশ্লেষণ দিয়া আছিল। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে নাৰিকলে আমাৰ দেহৰ এক্সট্ৰা চৰ্বি বা ফেটখিনি কমাই ফিট থকাটো সহায় কৰে। ইয়াত থকা MCTয়ে আমাৰ ভোকটো নিয়ন্ত্ৰণ কৰে, অৰ্থাৎ ভোকটো কমাই ৰাখে আৰু মেটাবলিজিম বৃদ্ধি কৰে, যাৰ কাৰণে ৱেইট লছত যথেষ্ট সহায় হয়। আৰু যিসকলে ডায়েটিং কৰে তেওঁলোকে কম কাৰ্বহাইড্ৰেটযুক্ত খাদ্য খায় আৰু তেনে ক্ষেত্ৰত দেহত শক্তিৰ যোগান ধৰে এই MCTয়ে। নাৰিকলৰ 3 নম্বৰ ঔষধি গুণটো হৈছে যে ই আমাৰ দাঁত আৰু দাঁতৰ আলু বা গামছবিলাক হেল্ডি কৰি ৰাখে, অৰ্থাৎ নাৰিকল আমাৰ অৰেল হেল্থৰ কাৰণে উপকাৰী। কাৰণ নাৰিকলত আছে লৰিক এচিড নামৰ এটা যৌগ, যাৰ এণ্টি বেক্টেৰিয়েল গুণ আছে, অৰ্থাৎ বেক্টেৰিয়া নাশক গুণ আছে, যাৰ কাৰণে মুখ গহ্বৰৰ ভিতৰত হোৱা বিভিন্ন বীজাণুৰ সংক্ৰমণ বা বেক্টেৰিয়েল ইনফেকশ্যন ই প্ৰতিৰোধ কৰে। সেইকাৰণে দাঁত বা দাঁতৰ আলুৰ বিভিন্ন ৰোগৰ পৰা ই নেচাৰেলি প্ৰতিৰোধ কৰি ৰাখে। আৰু দাঁত আৰু দাঁতৰ আলু যদি ভালে থকাটো বিচাৰে তেন্তে এটা সহজ আয়ুৰ্বেদিক দিহা আপোনালোকে কৰি চাব পাৰে, আৰু এই দিহাটোক কোৱা হয় কবল। ৰাতিপুৱা শুই উঠি 1 চামুচ বা 2 চামুচ নাৰিকল তেল মুখত 1 মিনিটমান গাৰ্গল কৰাৰ দৰে কৰি নাৰিকলৰ তেলখিনি পেলাই দিব লাগে। তাৰপিছত এনেদৰে 6-7বাৰমান একেৰাহে যদি ৰিপিট কৰা যায়, ডেইলি যদি ৰাতিপুৱা আপোনালোকে শুই উঠি এই দিহাটো কৰে, তেতিয়া দাঁতবিলাক চিকচিকীয়া হৈ থাকে আৰু দাঁতৰ আলু বা গামছৰো বিভিন্ন ৰোগ সহজতে নহয়। নাৰিকলৰ 4 নম্বৰ ঔষধি গুণটো হৈছে যে ই আমাৰ মগজু বা ব্ৰেইন হেল্থৰ কাৰণেও উপকাৰী। কাৰণ ইয়াত থকা MCTয়ে আমাৰ স্নায়ুতন্ত্ৰ অৰ্থাৎ নাৰ্ভাছ ছিষ্টেমটোক সবল আৰু শক্তিশালী কৰে। সেইকাৰণে শিশুসকলক নাৰিকল খুৱাব লাগে আৰু গৰ্ভৱতী মহিলায়ো গৰ্ভাৱস্থাত নাৰিকল খাব লাগে, কাৰণ তেতিয়া গৰ্ভস্থ শিশুৰ মানসিক বিকাশত ই যথেষ্ট সহায় কৰে। আৰু যিসকলৰ ষ্ট্ৰেছ, এনজাইটি বা ডিপ্ৰেশ্যন আছে তেওঁলোকেও নাৰিকল খালে যথেষ্ট উপকৃত হয়। নাৰিকল তেলৰ 5 নম্বৰ ঔষধি গুণটো হৈছে যে ই আমাৰ স্কিনৰ কাৰণে উপকাৰী। কিন্তু কিয়? নাৰিকল তেলত আছে লৰিক এচিড, যাৰ এণ্টি ইনফ্লেমেটৰী, এণ্টি বেক্টেৰিয়েল গুণ আছে। গতিকে নাৰিকল আমি খালেও ভাল, নাৰিকল আমি স্কিনত লগালেও ভাল। নাৰিকল তেলে আমাৰ স্কিনখন মইশ্চাৰাইজ কৰে, নাৰিকল তেলে আমাৰ স্কিনখন হাইড্ৰেট কৰে, নাৰিকল তেলে ছানবাৰ্ণ দূৰ কৰে, নাৰিকল তেলে খৰ, খজুৱতি, এলাৰ্জি বা ছালৰ বহুতো সমস্যা দূৰ কৰে। আনকি ছৰিয়েছিছৰ দৰে ডাঙৰ ডাঙৰ স্কিনৰ ৰোগতো নাৰিকল তেল লগালে সুফল পোৱা যায়। নাৰিকল তেলৰ লগত খোৱা কৰ্পূৰ বা কেম্ফৰ মিহলাই যদি নিয়মীয়াকৈ লগোৱা যায়, তেতিয়া খৰ, খজুৱতি বা ভৰিত পানীয়ে খোৱা নাইবা চুলিৰ উফিৰ সমস্যাত ভোগা ব্যক্তিসকলে যথেষ্ট উপকৃত হয়। স্কাৰ মাৰ্ক আৰু ষ্ট্ৰেটছ মাৰ্ক থকাসকলে নাৰিকল তেলৰ লগত অলিভ অইল, বাদাম তেল আৰু ভিটামিন ই কেপচুল মিহলাই ৰাতি শোৱাৰ সময়ত নিয়মীয়াকৈ 2-3 মাহমান লগালে যথেষ্ট ভাল ৰিজাল্ট পায়। নাৰিকলৰ 6 নম্বৰ ঔষধি গুণটো লাভ কৰে সেইসকল ব্যক্তিয়ে যিসকলে গাখীৰ ভালদৰে হজম কৰিব নোৱাৰে। কিছুমান মানুহে গাখীৰ খালে গেছ হয়, পেট ফুলে বা গাখীৰ খালে বদহজম হয়। যদি গাখীৰ খালে এনেকুৱা লক্ষণে দেখা দিয়ে তেনেহ'লে আপোনাৰ থাকিব পাৰে লেক্টোজ ইনটলাৰেঞ্চ। যদি লেক্টোজ ইনটলাৰেঞ্চ থাকে তেনেহ'লে গাখীৰে আপোনাক উপকাৰ নকৰে, বৰঞ্চ গাখীৰে আপোনাক অপকাৰহে কৰিব। তেনেহ'লে গাখীৰৰ ছাবষ্টিটিউট বা বিকল্প হিচাপে আপোনালোকে কি খাব? গাখীৰৰ বিকল্প হিচাপে আপোনালোকে খাব পাৰে নাৰিকলৰ গাখীৰ। প্ৰস্তুত কৰিবলৈও একেবাৰে সহজ। নাৰিকল ভালদৰে কুটি লৈ মিক্সিত অলপমান পানী দি পিচি লৈ চেকনিৰে চেকি নাৰিকলৰ গাখীৰ বা কোকোনাট মিল্ক যদি খায় তেন্তে আপোনালোকে গাখীৰতকৈ বেছি উপকাৰিতা লাভ কৰিব। নাৰিকলৰ 7 নম্বৰ ঔষধি গুণটো হৈছে যে ই আমাৰ থাইৰয়ড গ্ৰন্থি বা থাইৰয়ড গ্লেণ্ডৰ ফাংচন ভালে ৰাখে। কাৰণ নাৰিকলে আমাৰ দেহৰ মেটাবলিজিম ভাল কৰে, সেইকাৰণে থাইৰয়ড হৰমন নৰ্মেল বা বেলেঞ্চ হৈ থাকে। বিশেষকৈ যিসকলৰ হাইপ'থাইৰয়ডিজিমৰ সমস্যা আছে তেওঁলোকে নাৰিকল খালে যথেষ্ট ভাল ৰিজাল্ট পায়।
নাৰিকল পুৰুষসকলৰ কাৰণে উপকাৰী কিন্তু কিয় পুৰুষসকলৰ সেক্সুৱেল হেলথ ভালে থাকিবলৈ হলে পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয় আৰু নাৰিকল হৈছে এবিধ পুষ্টিকৰ ফল য'ত প্ৰচুৰ পৰিমাণে ভিটামিন খনিজ আৰু পুষ্টিকৰ উপাদান থাকে যিয়ে পুৰুষসকলৰ সেক্সুৱেল হেলথটো ভালে ৰাখে আৰু নাৰিকলৰ পানীয়ে পুৰুষসকলৰ শুক্ৰাণুৰ সংখ্যা পৰিমাণ আৰু মানদণ্ডও উন্নত কৰে নাৰিকলৰ 9 নম্বৰ ঔষধি গুণটো হৈছে যে ই আমাৰ আই হেলথ অৰ্থাৎ চকুৰ দৃষ্টিশক্তিৰ কাৰণে উপকাৰী কাৰণ নাৰিকলত আছে বিভিন্ন ধৰণৰ এন্টিঅক্সিডেন্ট আৰু হেলদি ফেট যিয়ে আমাৰ চকুক বিভিন্ন ৰোগৰ পৰা বচাই ৰাখে নেচাৰেলি প্ৰটেকশ্যন দিয়ে বিশেষকৈ যিসকলৰ চকুৰ ড্ৰাইনেছৰ সমস্যা আছে তেওঁলোকে নাৰিকল খালে যথেষ্ট পৰিমাণে উপকৃত হয় নাৰিকলৰ 10 নম্বৰ ঔষধি গুণটো হৈছে যে ই আমাৰ চুলি কোছা ঘন আৰু উজ্জ্বল কৰে কিন্তু তাৰ কাৰণে আমি নাৰিকল তেল লগালেই নহব নাৰিকল আমি মাজে সময়ে খাবও লাগিব কাৰণ নাৰিকলে আমাৰ চুলিৰ নেচাৰেল অইল সিক্ৰেচনটো ভালে ৰাখে অৰ্থাৎ চুলিখিনিৰ স্বাভাৱিক তৈলাক্ত ভাৱটো অটুট ৰাখে আৰু চুলিখিনি দেখাত শাইন কৰে আৰু চুলিৰ গ্ৰোথো ভাল কৰে নাৰিকল তেল আমি চুলি কণ্ডিচনাৰ হিচাপে শ্যাম্পু কৰাৰ আগত লগাব পাৰো আৰু কেতিয়াবা আমি ডিপ কণ্ডিচনিং কৰিব পাৰো হট অইল মাসাজ কৰিব পাৰো আৰু নাৰিকল তেলৰ লগত আমলখি শিলিখা ত্ৰিফলা বা জবা ফুল পিয়াজৰ ৰস নৰসিংহ পাত মেথি গুটি এনেকুৱা বহুতো বনৌষধি মিহলাই ঘৰতে হাৰ্বেল হেয়াৰ অইল আমি বনাই চুলিত যদি নিয়মীয়াকৈ লগাও তেতিয়া চুলিৰ গ্ৰোথ ভাল হয় চুলি কোছা উজ্জ্বল হয় নাৰিকল খাওঁতে লবলগীয়া সাৱধানতাসমূহ কি নাৰিকল হৈছে এবিধ অইলি ফুড অৰ্থাৎ নাৰিকলত চৰ্বি বা তেলৰ পৰিমাণটো বা ফেটৰ পৰিমাণটো বেছি থাকে গতিকে মাত্ৰাধিক পৰিমাণে কেতিয়াও খাব নালাগে তেতিয়া হয়তো হিতে বিপৰীত হ'ব পাৰে আৰু যিসকলৰ পেটৰ ট্ৰাবল আছে বিশেষকৈ ডিসেন্ট্ৰি ডায়েৰিয়া কলাইটিছ ইৰিটেবল বাৱেল চিনড্ৰম বা IBS এনেকুৱা যদি পেটৰ অসুখ বা সমস্যা আছে তেনে লোকেও নাৰিকল পৰাপক্ষত খোৱা অনুচিত কাৰণ এনেকুৱা ফেট থকা বস্তুবিলাক তেওঁলোকে কেতিয়াবা হজম কৰিব নোৱাৰে আৰু পেটৰ সমস্যাবিলাক বেছি হয় আৰু যিসকলৰ হজমি শক্তি কম বা ডাইজেশন স্লো হয় তেওঁলোকেও নাৰিকল মাত্ৰাধিক পৰিমাণে খাব নালাগে সাইড ইফেক্টবিলাক জানি লৈ আমি যদি খাওঁ তেতিয়া আমি সকলোবিলাক ঔষধি গুণ ভালদৰে লাভ কৰোঁ সেইকাৰণে খোৱা নিয়মটো ভালদৰে জানি লোৱাটো দৰকাৰ আজিৰ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে প্লিজ শ্বেয়াৰ কৰিব যাতে অসমৰ ৰাইজ উপকৃত হয় আৰু নতুন ভিউৱাৰসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ষ্টে হেল্ডি ষ্টে হেপ্পী